यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ প্ৰচুৰ সম্ভাৱনাময় ক্ষেত্ৰ হ'ল উদ্যান শস্য খণ্ড। এই খণ্ডৰ বিশালতা আৰু ইয়াৰ লগত জড়িত খাদ্য সংসাধন প্ৰক্ৰিয়াৰ জৰিয়তে বহুজনৰ আত্মসংস্থাপন হৈছে। উন্নত কৃষি পদ্ধতি অথবা বহনক্ষম কৃষি ব্যৱস্থাৰ প্ৰয়োগৰ জৰিয়তে এই খণ্ডক এক নতুন গতি দিব পৰা যায়। নতুন প্ৰজন্ম এই খণ্ডটিৰ প্ৰতি আশাতীতভাৱে আকৰ্ষিত হৈ এক নতুন ৰূপ দিছে। বৰ্তমান পৰিস্থিতিত সকলো উদ্বিগ্ন। অৰ্থনৈতিক ব্যৱস্থা এক জটিল তথা আগতে উদ্ভৱ নোহোৱা পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে। এনে অৱস্থাত কিছু প্ৰত্যাহ্বান আছে যদিও ই সুযোগো কঢ়িয়াই আনিছে। অসমৰ দৰে ৰাজ্যৰ কৃষিভূমি সাৰুৱা আৰু প্ৰায় সকলো ধৰণৰ শস্যৰ বাবে উপযোগী। নৱপ্ৰজন্মৰ কৃষিখণ্ডৰ প্ৰতি থকা আগ্ৰহে এই খণ্ডক উজ্জীৱিত কৰিব আৰু সেউজ অৰ্থনৈতিক পৰিকাঠামো গঢ়াত সহায় কৰিব। বৰ্তমান সময়ত ব্যৱসায়িক ভিত্তিত কৃষিকাৰ্যৰ লগতে নাৰ্চাৰী ব্যৱসায় আদিত জড়িত হোৱাটো এক শুভ সংকেত বুলিব পাৰি। বৰ্তমান সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই বিষয়ত আমূল পৰিৱৰ্তন ঘটিছে। নৱপ্ৰজন্ম নাৰ্চাৰী ব্যৱসায়ৰ প্ৰতি আগবাঢ়ি আহিছে। অসমৰ বহু নাৰ্চাৰীয়ে বৰ্তমান মাতৃগছৰ প্ৰতিপালনত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলস্বৰূপে আম, মধুৰি আদিৰ উন্নত মানদণ্ডৰ পুলি উৎপাদন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে ক্ৰেতাক নিৰ্দিষ্ট মানদণ্ডৰ ৰোপণ সামগ্ৰী দিয়াত সফল হৈছে আৰু লগতে নাৰ্চাৰীসমূহ স্বনিৰ্ভৰশীল হোৱাত অৰিহণা যোগাইছে। ক্ষেত্ৰীৰ সমীপৰ মা কামাখ্যা নাৰ্চাৰী ইয়াৰ ব্যতিক্ৰম নহয়। অসমৰ তেজপুৰৰ লিচুৰ স্বাদ আৰু আকাৰৰ দিশেৰে অপূৰ্ব আৰু স্বকীয়তা অনন্য। এই লিচুৰ বিভিন্ন জাতৰ মাতৃগছ প্ৰতিপালন কৰা হৈছে মা কামাখ্যা নাৰ্চাৰীৰ কৃষিভূমিত। এই সম্পৰ্কত শ্ৰী মেঘনাথ বিশ্বাসে আমাক এইদৰে কয়। মোৰ এইটো লিচু বাগানটো তেজপুৰৰ ভেৰাইটিছ হয়। তেজপুৰৰ আপোনাৰ গোটেইখিনি যিটো 5টা ভেৰাইটি আছে, গোটেইখিনি ভেৰাইটিছ ইয়াতে আছে। কি কি আছে অলপ জনাব। আপোনাৰ মুম্বাই ভেৰাইটিছ এটা হয়, মুম্বাই, পিয়াজি, বিলাতী, এলাইচি, চিডলেছ, গোটেইকেইটা ভেৰাইটিছে আছে। তাৰোপৰি আৰু বেলেগ জাত আনিছে নেকি? বাহিৰৰ এটা জাত আনিছোঁ, চাইনা 3 বুলি কয়। এইটো যোৱা বছৰ মই লগাইছোঁ, এই বছৰ এইটো কলম কৰিব পাৰিম। কেনেধৰণে কলম কৰা হয় ইয়াৰ? এইটো আপোনাৰ ইয়াৰ লেয়াৰিং যিটো আপোনাৰ গুটি কলম বুলি কয়, সেইটোৱে কৰা হয়। সেইটো কৰা হয়। এজোপা গছৰ পৰা বৰ্তমান এইবোৰ গছ কিমান বছৰীয়া আপোনাৰ? এইটো আপোনাৰ 3 বছৰৰ গছ হয়। এই বছৰ আপোনাৰ এটা গছৰ পৰা মিনিমাম 100ৰ পৰা 150 গুটি কলম ওলাব এটা গছৰ। এজোপা গছৰ পৰা? এজোপা গছৰ পৰা। আগতেও কৰিছে নেকি আপুনি? যোৱা বছৰ কৰিছিলোঁ। যোৱা বছৰ মিনিমাম 25,000 মান মই পুলি ইয়াৰ পৰা ৰেডি কৰিছিলোঁ। এই ক্ষেত্ৰত যিটো গুণগত মানদণ্ড সেইটো কেনেকৈ অক্ষুণ্ণ ৰাখিব পাৰে আপুনি? এইটো কেনেধৰণে গম পাইছে যে এইটো ইয়াৰ গুণগত মানদণ্ড অক্ষুণ্ণ আছে? মই যেতিয়া এইটো আৰম্ভ কৰোঁ, হয়, যেতিয়া এগ্ৰিকালচাৰ কাহিকুছি যিটো ফাৰ্ম আছে তাৰ পৰা মই চাৰা সৰু সৰু পুলি আনিছিলোঁ। আনি কিনে মই ইয়াতে লগাওঁ ফাৰ্ষ্ট। ভেৰাইটিছ OIC লগাওঁ ইয়াতে। তাৰপিছত দেখা পালোঁ এই বছৰ কেইটামান গছত অলপ বেলেগ ভেৰাইটিছ ওলাই গৈছে। সেইটো মই তাৰমানে কাটিঙৰ মাধ্যমে সেইকেইটা গছ কাটি পেলালোঁ। তাৰপিছত তাতে মোৰ যোৱা বছৰ যিটো আপোনাৰ ভাল জাতৰ লিচু ৰেডি পুলি ৰেডি হৈছিল সেইকেইটা মই এতিয়া ৰিপ্লান্টেশ্যন কৰিলোঁ। তাৰমানে আপোনাৰ যিখন বাগানৰ মাতৃগছৰ যিখন বাগিচাৰ পৰা তাৰমানে ভাল পুলি ৰাইজে পাব পাৰে? কিহৰ ৰাইজে? ভাল পুলি পাব। ভাল পুলি পাব।
এতিয়া এই ক্ষেত্ৰত আপুনি ইয়াত যিটো গুটি ধৰে এই গুটিখিনি আপুনি ৰাখেনে? ফাৰ্ষ্ট বছৰ আপোনাৰ ইয়াৰ টেষ্টিংটো কেনেকুৱা, হয়, ফলটো কেনেকুৱা, খাবলৈ কেনেকুৱা, হয়, সেইটো টেষ্টিঙৰ কাৰণে মই ফাৰ্ষ্ট বছৰ ৰাখিছিলোঁ। তাৰপিছত প্ৰতিটা গছৰ চিনাকি কৰাৰ পিছতেই তাৰপিছত কলম কৰা আৰম্ভ কৰিছোঁ। এই কলম কৰাৰ সময়ত আপুনি এতিয়া কলম কৰি আছে, দেখা পাইছোঁ আপুনি কলম কৰি আছে, কেনেধৰণৰ সাৱধানতা ল'ব লাগে? কলম কৰাৰ টাইমত আপোনাৰ গছৰ ঠানিবিলাক ফাৰ্ষ্ট হ'ল আপোনাৰ গছটো চাব লাগে, তাৰপিছত গছৰ ঠানিবিলাক যিটো গছৰ কলম দিলে ভাল আৰু এইটো আপোনাৰ চাৰা ৰেডি হ'ব এনেকুৱা আপোনাৰ ঠানি চিলেক্ট কৰিব লাগে। তাৰপিছতে আপোনাৰ বৰষুণ নহ'লে অলপ পানী দিব লাগে, পানী দিব লাগে, আৰু বৰষুণ হ'লে পানীটো দিব নালাগে, মেডিচিন স্প্ৰে কৰিব লাগে। যেতিয়া আপোনাৰ কলমটো ৰেডি হ'ব, ৰেডি হোৱাৰ পিছতে যাতে পোক চোক নালাগে সেইটো কাৰণে অলপ পোক চোক মেডিচিন স্প্ৰে কৰিব লাগে। আপুনি মেডিচিন ৰাসায়নিক ব্যৱহাৰ কৰে নেকি? মই ইয়াতে গোটেইখিনি অৰ্গেনিকেই কৰোঁ, ৰাসায়নিক মই ইউজ নকৰোঁ। অৰ্গেনিক কৰি আপুনি ছাকচেছ হৈছেনে? পাইছে? ছাকচেছ হৈছোঁ মই। আগতে অলপ প্ৰব্লেম হৈ আছিল 1 বছৰ, এতিয়া অৰ্গেনিকে ভাল হৈ আছে। অৰ্গেনিক কেনেধৰণৰ অৰ্গেনিক ব্যৱহাৰ কৰে? অৰ্গেনিক মই নিজে ইয়াতে ৰেডি কৰোঁ। আপোনাৰ জীৱ অমৃত বুলি কয়, জীৱ অমৃত নিজে মই ইয়াতে বনাই কিনে গছৰ গুৰিত দিওঁ। আৰু এটা আছে আপোনাৰ ডিকম্প'জ বুলি, সেইটো আপোনাৰ বেক্টেৰিয়া এটা হয়, বেক্টেৰিয়াটো গছৰ স্প্ৰে কৰিব লাগে। আৰু আপোনাৰ জীৱ অমৃত যিটো আছে গৰুৰ প্ৰস্ৰাৱ আৰু গৰুৰ গোবৰ, কেঁচা গোবৰ দি কিনে, দেশী গৰু যিটো আছে লোকেল গৰু, সেইটো দি কিনে মই এটা খাৰ তৈয়াৰ কৰোঁ। তাৰ জৈৱিকভাৱে কৰিলে প্ৰথম বছৰ অলপ অসুবিধাত পৰে নেকি? প্ৰথম বছৰ তাৰমানে ইয়াতে আগতেতো একো খেতি চেতি একো হোৱা নাছিল, তাৰমানে ইয়াতে পোক মাকৰ হেৰিটো অলপ বেছি, সেইটো কাৰণে কেমিকেল ইউজ কৰিলে ভাল আছিলে। এইটো কাৰণে মোৰ ফাৰ্ষ্ট বছৰ অলপ বেছিকৈ মেহনত কৰিব লগা হৈছে, কিন্তু এতিয়া লাহে লাহে মোৰ গোটেইখিনি আহি গৈছে। অসমৰ কৃষিখণ্ডলৈ পৰিৱৰ্তন আহিছে। কৃষকে মিশ্ৰিত তথা বহুতৰপীয়া কৃষিকাৰ্যৰ প্ৰতি উৎসাহিত হৈছে। একেডৰা মাটিতে বছৰৰ সকলো সময়তে ক্ৰম অনুসৰি খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। একক শস্যভূমিৰ পৰা অধিক উৎপাদন আৰু কৃষকৰ আয় বৃদ্ধি মিশ্ৰিত কৃষি পদ্ধতিৰ এক অন্যতম সফলতা। অসমৰ যিবোৰ অঞ্চলক শাক পাচলিৰ ভঁৰাল বুলি অভিহিত কৰা যায়, এনে অঞ্চলসমূহত মিশ্ৰিত কৃষিকাৰ্যৰ প্ৰাধান্যতা বেছি। কৃষকে শস্যক্ৰম অতি পটুতাৰে মিলাই লয় আৰু সেই সম্পৰ্কত দৰং জিলাৰ কৃষি বিপন্ন সমন্বয়ক শ্ৰী শিৱাসীন শৰ্মাই মিশ্ৰিত কৃষি পদ্ধতি আৰু কীট পতংগ নিয়ন্ত্ৰণ সম্পৰ্কত এইদৰে কয়। এই খেতি পথাৰত আমি দেখা পাইছোঁ নেমু, মৌচুমী, ফুলকবি লগাই ৰাখিছে কৃষকজনে। এই খেতি কৰিবলৈ যাওঁতে আমি এটা কথা দেখি ভাল পাইছোঁ, তেখেতে ফেৰমেন ট্ৰেপ ব্যৱহাৰ কৰিছে পোক নিয়ন্ত্ৰণৰ বাবে, তেখেতে য়েল্ল' কাৰ্ড ব্যৱহাৰ কৰিছে পোক নিয়ন্ত্ৰণৰ বাবে, যিটো আগতে আমি উৎসাহিত কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ নলগাঁও শিয়ালমাৰী ব্লকৰ BTM মন্টু মজুমদাৰে যথেষ্ট ইয়াৰ ক্ষেত্ৰত তেখেতসকলক উৎসাহিত কৰিছে আৰু প্ৰশিক্ষণ দি আহিছে। গতিকে এই ক্ষেত্ৰত তেখেতে আগ্ৰহী হৈ পেলাই এইবিলাক পদ্ধতি তেওঁ নিজে হাতত লৈছে, লৈ পেলাই ইয়াত জৈৱিকৰ ক্ষেত্ৰত তেখেতে যথেষ্ট গুৰুত্ব দিছে। কাৰণ জৈৱিক যি আমি সাৰ বা জৈৱিক যি পদ্ধতি পোক নিয়ন্ত্ৰণৰ কাৰণে কৰিব পৰা যায়, তেতিয়াহ'লে বজাৰত উৎপাদনৰ যি দাম, সেইটো উৎপাদিত সামগ্ৰীৰ দাম সদায় বেছি পোৱা যায়। সেইটো এই গাঁৱত দেখা পোৱা গৈছে। ইয়াতে তেখেতসকলক আমি অলপ আগতে আলোচনা কৰোঁতে কৈছোঁ যে যেনেকৈ জৈৱিক সাৰ এজস্পিৰিলাম বা আপোনাৰ এজোটাবেক্টৰ এই ধৰণৰ কিছুমান জৈৱিক সাৰ ইয়াতে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে কি হয়, ৰাসায়নিক সাৰৰ যিটো আছে সেই মাত্ৰাটো কমি যাব। সেই মাত্ৰাটো কমি যোৱাৰ লগে লগে কি হ'ব, এই যিখিনি মাটি আছে সেইখিনি ভাল থাকিব। ইয়াততো গোবৰ যথেষ্ট ব্যৱহাৰ কৰা হয়, এই খাৰুপেটীয়া এলেকাত যিখিনি আছে গোবৰ যথেষ্ট ব্যৱহাৰ কৰা হয়, কৰি পেলাই তেখেতসকলে কৰিব পাৰে। আৰু তেখেতসকলক ইয়াতে আমি অলপ আগতে আলোচনা কৰোঁতে কৈছোঁ যে নেমু আৰু মৌচুমীৰ প্ৰুনিং কাটিং কৰি পেলাই তেখেতসকলে যদি আৰু অন্যভাৱে এটা ব্যৱসায় নাৰ্চাৰী ব্যৱস্থা কৰিব পাৰে, সেইখিনি তেখেতসকলৰ আকৌ এটা অতিমাত্ৰা উপাৰ্জনৰ এটা স্থল আছে। গতিকে তেখেতসকলে এই নেমু বা যি মৌচুমী আছে, এই মৌচুমীৰ প্ৰুনিং কাটিং কৰি পেলাই তেখেতসকলে এটা অন্য ধৰণৰ এটা ব্যৱসায়লৈ আকৌ গুচি যাব পাৰে।
গতিকে তেখেতসকলে এই লাইনত গ'লে ভাল হয়। আৰু আমি দেখা পাইছোঁ সৌৰ শক্তিৰ দ্বাৰা চালিত এটা ৱাটাৰ পাম্পৰ দ্বাৰা ইয়াতে পানীৰ জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। সেইটো বৰ সুন্দৰ বস্তু। ইলেক্ট্ৰিচিটি আমি যিটো জেনেৰেল ইলেক্ট্ৰিচিটি ব্যৱহাৰ নকৰি পেলাই সৌৰ শক্তি চালিত এটা ৱাটাৰ পাম্পত ইয়াত পানী দিয়া হৈছে। গতিকে এই সকলোবোৰ বস্তু মিলি পেলাই কি হৈছে এটা পৰিৱেশ অনুকূল এটা খেতি আমি ইয়াত পাইছোঁ। আৰু আগলৈ যদি তেওঁলোকে এজোস্পিৰিলাম এজোটোবেক্টৰ ধৰে যদি জৈৱিক সাৰসমূহ ব্যৱহাৰ কৰে আৰু এই য়েল্লো ট্ৰেপ আৰু বঢ়াই পেলাই ব্যৱহাৰ কৰে আৰু আপোনাৰ ফেৰমেন ট্ৰেপ আদি যদি সকলো খেতিতে ব্যৱহাৰ কৰে তেতিয়াহ'লে এই খেতিটো নদন বদন হ'ব, পৰিৱেশ ঠিক থাকিব। আৰু বজাৰতো আলিকা খাৰুপেটীয়াৰ চব্জিৰ দাম বেছিকৈ পাব বুলি আশা কৰিছোঁ। মিশ্ৰিত কৃষি পদ্ধতিৰ জৰিয়তে কৃষক ৰাইজ যথেষ্ট লাভান্বিত হ'ব পাৰে। এই পদ্ধতিৰ জৰিয়তে মাটিৰ গুণগত মানো অটুট ৰাখিব পাৰি। মিশ্ৰিত কৃষি পদ্ধতিৰ জৰিয়তে আৰ্থিকভাৱে সবল হোৱা এজন কৃষক হ'ল খাৰুপেটীয়াৰ শ্ৰী নাজিৰুল হক। শ্ৰী হকে এই পদ্ধতি সম্পৰ্কত আমাক এইদৰে কয়। মই 3 বিঘা মাটি ইমান লাও খেতি কৰিছোঁ। লাও খেতিৰ ফাৰ্ষ্টত বীজটো আমি এক্সট্ৰাকৈ উৰোৱা হয়। এইটো 15 পৰা 20 দিন লাগে। তাৰপিছত আমি ৰোৱনিৰ পিছত অলপ ডাঙৰ হয়, বীজটো গছটো ডাঙৰ হোৱাৰ পিছত আমি এনেকৈ লাও খেতিত জাংলাটো দিয়া হয়। দিয়াৰ পিছত আমি লৈ আহি পয়েণ্ট বনোৱা হয়। পয়েণ্টটো বনাই তাতে জৈৱিক সাৰ দিয়া হয়। জৈৱিক মানে কেঁচু সাৰ দিয়া হয়। দি কেনে পয়েণ্টটো দি ধুনীয়াকৈ লগোৱা হয়। কিমান দূৰে পুলিবোৰ ৰোৱে? আমাৰ পুলিটো ৰোৱা হয় 9 ফুট দূৰত। দূৰত্বটো 9 ফুট থাকে, ইফালে 9 ফুট ইফালে 9 ফুট। তাৰপিছত আমাৰ ৰোৱাৰ পিছত এইটো 40 পৰা 45 দিনত আহি যায়, মালটো আহি যায়। লাওটো আমাৰ গজালাও প্ৰডাকশ্যনটো খুব ভাল। আমি কেইবছৰমান ধৰি কৰি আছোঁ। আমাৰ যিটো বিক্ৰীৰ হাৰ এইটো হ'ল আপোনাৰ 1 পৰা 1.5 লাখ টকা বিক্ৰী হয় বিঘা প্ৰতি। আমি লাও খেতিটো কৰি বহুত সুবিধাই পাইছোঁ। লাও এটা বিশেষত্ব আছে, বিশেষকৈ আপোনালোকে কিমান ডাঙৰ হ'লে বিক্ৰী কৰে? কিমান এইটো ধৰক আপোনাৰ 1.5 পৰা 2 কেজি 3 কেজি মান হয় আৰু। কিমান দিনৰ মূৰে চপাব পাৰে লাও? একদিন পিছে দৰৱ দিব লাগে মাজত, একদিন পিছে কাটিব লাগে। বজাৰৰ ব্যৱস্থাটো কেনেকুৱা আপোনালোকৰ বিক্ৰীৰ? ভালে ধৰক 30 পৰা 35 টকা বিক্ৰী হয়। পিচ হিচাপত বিক্ৰী হয়। আমাৰ ইয়াতে ওচৰতে বজাৰ, পালং বজাৰ, তাতে বিক্ৰী হয়। এতিয়ালৈকে কিমান মান দিব পাৰিছে আপোনালোকৰ বিঘাই প্ৰতি? বিঘাই প্ৰতি আমাৰ 80 পৰা 90 হাজাৰকে দিব পৰা হৈছে। তাৰমানে কোন মাহলৈকে আপোনালোকে লাও বিক্ৰী কৰিব পাৰিব? এতিয়া আপোনাৰ যায় 3 পৰা 4 মাহ বিক্ৰী হয়। তাৰপিছত 2 মাহ গ'ল, ৰানিং হৈ আছে 2 মাহ আৰু 2 মাহ বিক্ৰী কৰা যাব। অসমৰ কৃষিখণ্ডৰ এনেধৰণৰ বহুমুখী উৎপাদনৰ সফলতাই নিশ্চিতভাৱে গতি প্ৰদান কৰিব। বিশেষকৈ যুৱ প্ৰজন্মৰ সংস্থাপনত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পৰা যায়। তৰমুজ খেতি কৰা মাটিৰ উপৰিভাগত ধানৰ নৰা বা খেৰ পাৰি দিলে সুফল পোৱা যায়। আজিকালি কৃষকসকলে প্লাষ্টিক মালচিং ব্যৱহাৰ কৰিও তৰমুজৰ খেতি কৰা দেখা যায়। মালচিং কৰি মাটিত থকা জীৱ সংৰক্ষণ কৰাৰ লগতে বনবা দাঁতি গজাত বাধা প্ৰদান কৰে। তৰমুজ খেতিৰ কৃষি পদ্ধতি আৰু বিপণন সম্বন্ধে মংগলদৈ কৃষি মহকুমাৰ পূব ৰঙামাটি কৃষি চক্ৰৰ অন্তৰ্গত মোৱামাৰী এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক আব্দুল আজিজে আমাক এইদৰে জনায়। আপোনাৰ এই যিটো কৃষি সম্প্ৰসাৰণ সহায়কৰ যিটো এলেকা, এই এলেকাটোত কি খেতি কৰে, ইয়াৰ কৃষি প্ৰতিচ্ছবিখন কেনেকুৱা অলপ কওকচোন। মোৰ এলেকাটোত প্ৰধানত মানে কি মাকৈটো বেছিকৈ হয়, মানে 70% মাকৈ, বাকী মাষ্টাৰ্ড ৰেপ এণ্ড মাষ্টাৰ্ড হয়। তাৰপিছত তৰমুজ হৈ আছে,
আৰু এই ব্লেক গ্ৰাম গ্ৰীণ গ্ৰাম হয়, জুট হয়, জুটটো আছে, ভালেখিনি আছে জুট। ধানো হয়। এতিয়া আগতে এই আপোনাৰ চামাৰ পিডিটো হয়েই, আৰু বাকী উইণ্টাৰ পিডি যিটো আমাৰ শালি খেতি সেইটো আগতে নাছিলে, যোৱা 4 বছৰৰ পৰা আহিছে। বানাক্ৰান্ত অঞ্চল নেকি? বানাক্ৰান্ত অঞ্চল, সেইকাৰণে শালি খেতিটো মানে চৰা জেগাখিনি যিখিনি শস্য হিচাপে কৰে আৰু। হয় হয়, বানপানী হ'লে নাপায়, বানপানী নহ'লে ভাল পাব। হয় হয়। আৰু ৰবি তাৰমানে ইয়াতে ধৰক ৰবি শস্যৰ ওপৰত কৃষকসকলে যথেষ্ট জোৰ দিয়ে নহয়? হয়। এতিয়া ধৰক ইয়াতে মাকৈ আৰু তৰমুজৰ খেতিটো দেখা পাইছোঁ। হয়। ইয়াৰ কিবা কাৰণ আছে নেকি? এই উৎপাদনটো বেছি হয় আৰু খৰচটো কম হয়, লাভটো বেছি হয়। অকণমান মাত দিবচোন। হয় কওকচোন, আপুনি ফুল ল'বলৈ আহিছে? ফুলটো মই ল'মেই, হয়, কিন্তু আপোনাৰ এই পৰিৱেশ, এই নাৰ্চাৰীখন দেখি মনে নামানিলে, সেইকাৰণে সোমাই আহিলোঁ। আচ্ছা, এটা কথা কওকচোন। এই নাৰ্চাৰীখন আপুনি কেতিয়া আৰু কিয় আৰম্ভ কৰিলে? নাৰ্চাৰীখন মই 2015 চনত আৰম্ভ কৰিছোঁ, আৰু আৰম্ভ কৰাৰ উদ্দেশ্যই আছিলে যে আচলতে পৰিৱেশটো সেউজীয়া কৰি ৰখাৰ। মোৰ হবিটোৰ পৰা মোৰ ব্যৱসায়লৈ কনভাৰ্ট কৰিছোঁ। আপোনাৰ প্ৰতিবেশী আৰু ওচৰ চুবুৰীয়াই আপোনাক সহায় আৰু সহযোগিতা কৰেনে? হয় কৰে, তেওঁলোকো মোৰ ইয়ালৈ আহে, মোৰ ইয়াৰ পৰা ফুল লৈ যায়, তেওঁলোকৰো ঘৰ শুৱনি কৰিছে। জানেই আজিকালি গুৱাহাটী মহানগৰীখন কংক্ৰিট হৈ গৈছে, গতিকে সেউজীয়া পৰিৱেশটো ৰাখিবৰ কাৰণে মোৰ ইয়াত আচলতে চবেই সহজভাৱে পাব পৰা যিবোৰ ফুল আছে আৰু সেউজীয়া পৰিৱেশটো যাতে ৰাখে, ঠিক তেনেকুৱা ধৰণৰ ফুলবোৰ মই ৰাখিছোঁ ইয়াতে। ধৰক স্নেক প্লেণ্ট, যিটো আপোনাৰ এই ডাষ্টবোৰ লেতেৰাবোৰ শুহি লৈ আমাক 10% অক্সিজেন বেছিকৈ দিয়ে, তেনেকুৱা ধৰণৰ গছ যিটো আমি ঘৰত থৈ আপোনালোকক সহায় কৰিব পাৰোঁ। ভিতৰত থলে ধৰক আমাক গছবোৰে, সেই গছে নিজৰ লেতেৰাবোৰ শুহি লৈ আমাক 10% তাৰমানে অক্সিজেনটো বেছিকৈ দিয়ে। তেনেকুৱা গছবোৰৰ লগত বেছি কষ্ট কৰিবও নালাগে, সেই তেনেকুৱা ধৰণৰ গছবোৰ মই ৰাখিছোঁ। আচ্ছা, আৰু এটা কথা কওকচোন, এই অঞ্চলটো জনজাতীয় লোকৰ বসতিপূৰ্ণ এটা অঞ্চল। মই জনাত ইয়াৰ মহিলাসকলকো আপুনি বোলে সাঙুৰি লৈছে? হয়, মোৰ ব্যৱসায়ত ইয়াৰে বহুতো মহিলাই কাম কৰি আছে। এগৰাকীকতো পাৰ্মানেণ্টলি ৰাখিছোৱেই মই, আৰু বাকীখিনি তেওঁলোকে ইৰেগুলাৰ হয়, মানে তেওঁলোক সপ্তাহত 2 দিনো কাম কৰি দিয়েহি। গছ অবিহনে মানুহটো জীয়াই থাকিব নোৱাৰে, গতিকে আপুনি মোক ইয়াৰ 4টা হয় আৰু তাৰ পৰা 2টা দিব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে
প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।